আমি আমাৰ সহযোগ কৰিব লাগে বিশেষকৈ এইটো ক্ৰুচিয়েল সময়খিনি আৰু যাতে জীৱ জন্তু সুকলমে পাৰ হৈ যায় আৰু যাতে কোনো হানি বিঘিনি নঘটে সেইটো তাৰ উদ্দেশ্যতে যিটো প্ৰশাসনে ব্যৱস্থাটো লৈছে সেইটো অতিকৈ আদৰণীয় পদক্ষেপ যিহেতু যদি সমান্তৰালকৈ যিটো হাই চিটুৱেশ্যন ফ্লাড টাইমৰ সময়খিনি যাতে গধুৰ যিখিনি ভেহিকল আৰু যিটো হেভি ট্ৰেফিকৰ সময়খিনিত তেওঁলোকে যাতে যিটো ট্ৰেফিকৰ মুভমেণ্টটো নৰ্থ বেংকেদি ডাইভাৰ্ট কৰাৰ যিটো পৰিকল্পনা কৰিছে আৰু এটা ইণ্টাৰভেল লোৱাৰ কথা কৈছে সেইটো আমি এটা ভাল পদক্ষেপ বুলিয়ে কৈছোঁ কাৰণ এতিয়া আমি এনিমেল কৰিডৰতে আছোঁ কিন্তু সেই গাড়ীৰ যিটো গতানুগতিক গতিবেগ সেইটোতে আছে চেঞ্চৰ বৰ্ডখন দেখা পোৱাৰ লগে লগে গাড়ীৰ স্পীডটো অলপ কমায় আদাৰৱাইজটোতো কোনো কাৰো মতলবেই নাই যে ইয়াত পানী হৈছে জীৱ জন্তু পাৰ হোৱা যিটো এটাই আহ্বান আমাৰ যে অন সময়খিনি নালাগে এতিয়া বানপানী এতিয়া হৈছে কাজিৰঙাত এই বানপানীৰ সময়খিনিত উজনি নামনিলৈ যোৱা যিসকল আছে লোক তেওঁলোকে যাতে কাজিৰঙাৰ মাজেদি পাৰ হৈ যাওঁতে গাড়ীখনৰ গতিবেগটো কমাই লয় আৰু এই সময়খিনি যাতে জীৱ জন্তু পাৰ হৈ যোৱাৰ লগতে প্ৰশাসনৰ যিখিনি লোক আছে তেওঁলোকক সহায় সহযোগিতা কৰাটো আমি কামনা কৰোঁ। জটিল হৈ আছে নিশ্চয়কৈ আমি যিটো খবৰ পাইছোঁ আৰু সেই খবৰ অনুসৰিতো উজনিত যথেষ্ট সংখ্যক বৃদ্ধি পাইছে আৰু বৰ্তমানো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বহুতখিনি বৃদ্ধি পাই আছে আৰু যিহেতু যোৱা এসপ্তাহ ধৰি পেলাই কণ্টিনিউৱাছ বৰষুণো হৈ আছে আৰু অগৰতলী বনাঞ্চলত পানী হ'ল এতিয়া আমি দেখিছোঁ যোৱাকালিলৈকে য'ত পানী নাছিলে এতিয়া সেই অঞ্চলত পানী ওলোৱাটো আমি দেখা পাইছোঁ আৰু এনিমেল মুভমেণ্টৰ আৰম্ভ হৈ গৈছে কৰিডৰসমূহত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।